বানৰ কবলত নমস্কাৰ মই পৰিস্মিতা আপুনি চাই আছে পিপলছ টিভি মানুহৰ কথা মানুহৰ বেথা সমগ্ৰ ৰাজ্য এতিয়া বানপানীৰ কবলত কি উজনি কি নামনি এক প্ৰকাৰে এতিয়া জনজীৱন স্তব্ধ হৈ পৰিছে উজনি নামনি সকলোতে বানে এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে আমি যদি কালিৰ দিনটো কথা কওঁ কালিৰ দিনটোত উজনিত এক প্ৰকাৰে জনজীৱন স্তব্ধ হৈ পৰিছিলে বানে সংহাৰী ৰূপ ধাৰণ কৰিছিলে আৰু আজি দ্বিতীয়টো দিনতো একে অৱস্থাৰ সৃষ্টি হৈছে উজনিত এক প্ৰকাৰে শেষ হৈ গৈছে সকলো ৰাস্তা ঘাট ঘৰ দুৱাৰ সকলো এতিয়া কেৱল পানীৰ তলত আশ্ৰয়হীন হৈ পৰা বহু লোকে এতিয়া আশ্ৰয় লৈছে ঘৰৰ টিনৰ ওপৰত আশ্ৰয় লৈছে গছৰ ওপৰত আশ্ৰয় লোৱা দেখা গৈছে এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছো আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক বানৰ কবলত ৰাজ্য উজনি নামনিত বানৰ সংহাৰী ৰূপ জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক নিজৰ ঘৰখন হেৰুৱাই দিশহাৰা সৰ্বসাধাৰণ আশ্ৰয়হীন হৈ পৰা বহু লোকে আশ্ৰয় লৈছে ঘৰৰ টিন গছত আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক যে যদি আমি প্ৰত্যক্ষ কৰো দৃশ্যাংশ যদি আপুনি প্ৰত্যক্ষ কৰে ইয়াত দৃশ্যাংশ প্ৰত্যক্ষ কৰক কিদৰে আচলতে নিজৰ ঘৰখন হেৰুৱাই এইদৰে আশ্ৰয় লৈছে এতিয়া গছৰ ওপৰত আশ্ৰয় লৈছে প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছো সমগ্ৰ ৰাজ্য এতিয়া বানপানীৰ কবলত পৰা দেখা গৈছে এক প্ৰকাৰে জনজীৱন স্তব্ধ হৈ পৰিছে উজনিয়ে হওক বা নামনিয়ে হওক সকলো এতিয়া কেৱল শেষ হৈছে চকুৰ সন্মুখতে উটি গৈছে ঘৰখন ৰাস্তা ঘাটৰ কোনো চিন মুকাম নাইকিয়া হৈ পৰিছে এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু বৰ্তমান সময়ত যদি আমি চাওঁ ৰাজ্যৰ 16খন জিলাৰ 794খন গাঁও বানৰ কবলত পৰিছে আৰু বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 10 জন এই তথ্য সদৰি কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে আমি জনাই যোৱাৰ চেষ্টা কৰিছো প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ আমি দেখুৱাই যোৱাৰ চেষ্টা কৰিছো আৰু কিদৰে আচলতে যে নিজৰ ঘৰখন হেৰুৱাইছে পশু পক্ষীৰ অৱস্থা নাইকিয়া হৈছে আশ্ৰয়হীন হৈ পৰিছে বহু লোক আমি জনাই যোৱাৰ চেষ্টা কৰিছো যদি আমি চাওঁ শিৱসাগৰ বা যোৰহাটত ভয়াবহ পৰিস্থিতিৰ দেখা গৈছে ফেনে ফুটুকাৰে এতিয়া বাঢ়িছে নৈ বিল জানজুৰি সকলো ফেনে ফুটুকাৰে বাঢ়িছে আমি জনাই যোৱাৰ চেষ্টা কৰিছো আৰু আজি যেহেতু দ্বিতীয় দিনত ভৰি দিছে ৰাজ্যৰ বানে দ্বিতীয়টো দিনত ভৰি দিছে আৰু একে পৰিস্থিতি আছে কিন্তু হয়তো বৃদ্ধি হৈছে জলস্তৰ বৃদ্ধি হৈছে উজনিত শিৱসাগৰ নগৰৰ পৰিবহণ বিষয়ৰ কাৰ্যালয়ৰ সন্মুখৰ এটি ৰোডৰ ওপৰেৰে পানী বাগৰিছে আমি যদি দেখাই যোৱাৰ চেষ্টা কৰো প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ দেখুৱাই গৈছো ইয়া চাওক কিদৰে আচলতে এক ভয়াবহ পৰিস্থিতিৰ এতিয়া দেখা গৈছে এক ভয়াবহ ছবি বানৰ কবলত সমগ্ৰ ৰাজ্য বানপানীয়ে এক প্ৰকাৰে তছনছ কৰিছে সকলো উজনিত ৰাস্তা ঘাট ঘৰ দুৱাৰ কোনো চিন মুকাম নাইকিয়া হৈ পৰিছে নিজৰ ঘৰ দুৱাৰ হেৰুৱাই বহু লোক আশ্ৰয়হীন হৈ পৰিছে আশ্ৰয়হীন হৈ পৰা বহু লোকে এতিয়া ঘৰৰ টিনৰ ওপৰত আশ্ৰয় লোৱা দেখা গৈছে গছৰ আশ্ৰয় লোৱা দেখা গৈছে গছৰ ওপৰত আশ্ৰয় লোৱা দেখা গৈছে এক প্ৰকাৰে জনজীৱন অচল হৈ পৰিছে আমি প্ৰতিগৰাকী দৰ্শকক এই দৃশ্যাংশ দেখুৱাইছো এয়া চাওক আচলতে ঘৰৰ টিনৰ ওপৰত কিদৰে আশ্ৰয় লৈছে এতিয়া নিজৰ ঘৰখন হেৰুৱাৰ পাছত বানৰ কবলত সমগ্ৰ অসমবাসী উজনি নামনি সকলোতে এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু শিৱসাগৰত আছে আমাৰ সাংবাদিক মুকুল গগৈ আমাক সবিশেষ জনাব বিশাল মাৰ্কেট আৰু যি স্মাৰ্ট বজাৰ আৰু বিশাল মাৰ্কেটৰ শিৱসাগৰ নগৰৰ সন্মুখত মই বৰ্তমান উপস্থিত আছো আৰু শিৱসাগৰ নগৰখন প্ৰায় এতিয়া বুৰি গৈছে বুলি ক'ব লাগিব শিৱসাগৰ নগৰৰ এটা ছাইড যিটো আপোনাৰ দৰিকা পাৰৰ পৰা আৰম্ভ কৰি এইফালে ষ্টেচন চাৰিআলিলৈকে ৰেল লাইনৰ কাষে কাষে গোটেই সমগ্ৰ অঞ্চলটো এতিয়া বুৰি গৈছে বানৰ কবলত যি শিৱসাগৰত যি বান বিভীষিকাৰ সৃষ্টি হৈছে সেই বান বিভীষিকাত বৰ্তমান সময়ত গোটেই অঞ্চল বিস্তীৰ্ণ অঞ্চল এই শিৱসাগৰত বুৰি গৈছে বৰ্তমান সময়ত মই যিটো স্থানত উপস্থিত আছো এই স্থানতো আপুনি যদি চাই যথেষ্ট পানী হৈছে ৰাইজসকল আহি যি ৰেলৱে ষ্টেচনৰ কাষৰ যি ৰেল লাইন আছে এই ৰেল লাইনত বৰ্তমান সময়ত তেখেতসকলে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে নিশাৰ পৰা হঠাৎ বাঢ়ি যোৱা পানীয়ে এই শিৱসাগৰ নগৰৰ যি জাতিকাষৰীয়া অঞ্চল যি শিৱসাগৰ নগৰৰ এটা ছাইড সম্পূৰ্ণৰূপে বৰ্তমান সময়ত বুৰাই পেলাইছে যাৰ ফলত সমগ্ৰ ৰাইজ আহি বৰ্তমান বিভিন্ন সামগ্ৰীৰ সৈতে তেখেতসকল আহি ইয়াতে যি ৰেল লাইন আছে ৰেল লাইনত উপস্থিত হ'বলগীয়া হৈছে
বৰ্তমান সময়ত ইয়াত যি পৰিৱেশ, এই পৰিৱেশ আমি দেখাইছোঁ অতিকৈ দুখজনক পৰিৱেশ। কোনো মানুহে ভবা নাছিল যে শিৱসাগৰ নগৰৰ যি কাষৰ এই অঞ্চল, এই কাষৰ অঞ্চলতো পানী হৈ যাব পাৰে। কোনো কল্পনা কৰা নাছিল তেখেতসকলে। হঠাৎ যি এই অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে, ইয়াক লৈ সঁচাকৈ আচৰিত ধৰণৰ এক কথা হৈ পৰিছে। যি শিৱসাগৰ যি নগৰৰ যি আশে পাশে এই বৰ্তমান সময়ত পানী বৈ গৈছে, আৰু শিৱসাগৰ নগৰৰ যি বিস্তীৰ্ণ অঞ্চল, যি খাটৰ পথাৰ, এই দৰিকা পাৰ, এই বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ যি বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত ইয়াৰ যি স্থানীয় লোকসকল মোৰ সৈতে আছে। এগৰাকী বাইদেউ দেখিছোঁ। বৰ্তমান ইয়াত আপোনালোকৰ ইয়াতে সমগ্ৰ অঞ্চলটো পানী ডুবাই পেলাইছে। হয়, এই অঞ্চলটোৰ নামটো কি? খাটপথাৰ, বৃন্দাবন নগৰ। এই টাউনৰ কাষতে, টাউনৰ একদম লাগি আছে কাষতে বিশাল মাৰ্কেট আছে। বিশাল মাৰ্কেটৰ ফ্ৰণ্টত। হয়, আৰু এইফালে ৰেলৱে ষ্টেচন আছে। ষ্টেচনটো আছে। এতিয়া সমগ্ৰ এই গোটেই অঞ্চলটোত গোটেই কিমানখিনি মানুহ অন্তত বুৰিছে, মানে ক'বলৈ গ'লে 200 ঘৰতকৈ অধিক মানুহ, 500 ঘৰমান মানুহ হ'ব। মানে নগৰৰ যি এটা ছাইড, নগৰৰ যি এটি ৰোডৰ এটা যি ছাইড, এই সম্পূৰ্ণ ছাইডটো বৰ্তমান সময়ত বুৰি গৈছে। সম্পূৰ্ণ ছাইডটোৱে বুৰি গৈছে। বস্তু বাহিনীসমূহ উলিওৱাৰ ক্ষেত্ৰত নাই, মানুহে উলিয়াব নোৱাৰিলে। একদম মানুহে যেনে তেনে ওলাই আহিছে আৰু লগতে আকৌ গৰু, ছাগলী, ম'হ, সেইখিনিও মানুহৰ আমনি হৈছে সেইখিনিৰ পৰা। হয়, চাওক, এই যি অঞ্চল, যি এটি ৰোড, শিৱসাগৰ যি এটি ৰোড, দৰিকাৰ পাৰৰ পৰা আপোনাৰ যিটো জয়সাগৰ হৈ এনেকৈ যি আপোনাৰ ভটিয়াৰ পৰা ওলাব পাৰি যিটো মূল ৰোড, এটি ৰোড শিৱসাগৰ নগৰ, সেই নগৰ ৰোডটো বৰ্তমান সময়ত কাষৰ যিসমূহ অঞ্চল, সেই অঞ্চলসমূহ বিস্তীৰ্ণ অঞ্চল এতিয়া পানীৰ তলত বুৰ গৈছে। এককাল পৰ্যন্ত পানী। এজন যুৱক আছে স্থানীয়। এতিয়া এই কোনটো অঞ্চল বুৰিলে? কিমান নম্বৰ ৱাৰ্ড এইটো? শিৱসাগৰ নগৰৰ 13 নম্বৰ ৱাৰ্ডৰ এটি ৰোডৰ ষ্টেচন চাৰিআলিৰ পৰা খাটপথাৰলৈ বিস্তীৰ্ণ অঞ্চল সমগ্ৰ পানীৰে আজি বুৰ গৈছে। আৰু ইয়াত প্ৰায় আপোনাৰ 1000ৰো অধিক মানুহ বসবাস কৰি আছে। প্ৰত্যেক মানুহৰ ঘৰত পানী সোমাইছে। কোনো মানুহে একো বস্তু উলিয়াবলৈ নোৱাৰিলে। মানুহৰ ফ্ৰিজ, ৱাশ্বিং মেচিন, যিমান বয় বস্তু আছিলে সকলো ধ্বংসৰ ৰূপত পৰিণত হ'ল। গতিকে প্ৰশাসনে এতিয়ালৈকে কিয় ইয়ালৈ অহা নাই, একো সঁহাৰি জনোৱা নাই, তাক লৈ আমাৰ প্ৰশ্ন। তেওঁলোকে এতিয়ালৈকে ইমান শিৱসাগৰৰ পৰা, শিৱসাগৰ সদৰৰ পৰা ইয়ালৈকে এতিয়ালৈকে এখন মানুহক উদ্ধাৰ কৰিবলৈ পৰা নাই। সৰু সৰু বাচ্চা সোমাই আছে। আপোনালোকে প্ৰত্যক্ষ কৰক, এইফালে আপোনাৰ বৃন্দাবন নগৰ ছ'চাইটিত আপোনাৰ সৰু সৰু বাচ্চা এতিয়ালৈকে সোমাই আছে। আমি যাব নোৱাৰোঁ। ডাঙৰ মানুহ ইমানলৈকে গৈ বাচ্চা উলিয়াই আনিছে। আপোনালোকে দেখিব। এতিয়া আপোনালোকে কেমেৰাটো সিফালে ঘূৰালে আপোনালোকেও চাগে যাব নোৱাৰিব। যদি যায় আপোনালোকে দেখিব কেনেকৈ মানুহে বাচ্চাটো উলিয়াই আনিছে। বস্তু বাৰু বাদ দিছোঁ, কমচে কম এখন স্পীড বোট দি হ'লেও বাচ্চাখিনি উলিয়াই আনাত আমাক প্ৰশাসনে সহায় কৰে যে। প্ৰশাসনৰ মানুহ কোনো ইয়াত অহা নাই। প্ৰশাসনৰ মানুহ কোনো অহা নাই। ইয়াত 13 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি কোনো অহা নাই। হয়, এই যি 13 নম্বৰ ৱাৰ্ড, শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত এই 13 নম্বৰ ৱাৰ্ডত বৰ্তমান সময়লৈকে কোনো প্ৰশাসনৰ মানুহ, ইয়াৰ ৱাৰ্ড মেম্বাৰগৰাকীও বা কোনো ধৰণৰ যি বিভাগীয় কৰ্তৃপক্ষ, তেখেতসকল কোনো ইয়াত আহি উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে। আৰু তাকে লৈ এতিয়া বৰ্তমান সময়ত ইয়াতে ক্ষোভৰ সৃষ্টি হৈছে, ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আন এজন ব্যক্তি আছে। কেতিয়াৰ পৰা পানী আহিল ইয়াত? আজি আপোনাৰ 4টা, 4:30মান বজাৰ পৰা আহিলে। মানে এনেকুৱাকৈ আহিলে আপোনাৰ না মানুহ ওলাব পাৰিছে, না গাড়ী উলিয়াব পাৰিছে। জীৱনত মানে প্ৰথমবাৰ দেখা হৈছে এনেকুৱা পৰিস্থিতি। হয়, ইয়াতে কৈছে যে কোনো বস্তু বাহিনীয়ে তেখেতসকলে উলিয়াই আনিব নোৱাৰিলে। ইয়াতে মই সামগ্ৰিক পৰিৱেশ কিছু দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। যে শিৱসাগৰ যি ৰেল ষ্টেচন, কিছু দূৰতে, ইয়াৰ পৰা প্ৰায় 100 মিটাৰ দূৰত শিৱসাগৰ ৰেল ষ্টেচনটো অৱস্থিত। আৰু এইটো 13 নম্বৰ ৱাৰ্ড, বিশাল আৰু স্মাৰ্ট বজাৰৰ সন্মুখৰ এই অঞ্চল। ইয়াত ৰাইজে কিছুমান বস্তু, যিসমূহ বস্তু পাৰিছে, তেনেকুৱা ধৰণৰ কিছুমান ক্ষুদ্ৰ বস্তু তেখেতসকলে উলিয়াই আনিছে। কিন্তু বহুত বস্তু তেখেতসকলে ঘৰৰ পৰা উলিয়াই অনাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন। আৰু এজন দাদা দেখিছোঁ যে কি হৈছিলে, ইমান পানী হৈ গ'ল, এটা হঠাৎ আপোনালোকে গম পায়নে বস্তুবিলাক উলিয়াওঁত? কিবা বস্তু মানে আপোনাৰ ধৰি লওক 2টা বজাৰ মানে ৰাতি পানী নাছিলে। 2টা বজাৰ পৰা পানী মানে পুৰা একেবাৰে মানে পানী একাএক পানী হৈ গ'ল। পুৰা মানে ভৰ্তি। কিছুমান বস্তু উলিয়ালে, কিছুমান বস্তু উলিয়াব নোৱাৰিলে। গোটেইখিনি বস্তু তিতি গ'ল, ঘৰৰ ভিতৰত বেয়া হৈ গ'ল। হয়, চাওক, এই যি শিৱসাগৰ, চৰাইদেউ জিলাকে ধৰি বিভিন্ন যি অঞ্চল, বৰ্তমান সময়ত যি দিখৌ নদী বাঢ়নি পানীয়ে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, বান বিভীষিকাৰ সৃষ্টি কৰিছিল। তাৰ বিভিন্ন সময়ত আমি বাতৰি পৰিৱেশন কৰি আহিছিলোঁ। বৰ্তমান সময়ত যি শিৱসাগৰ নগৰ ষ্টেচন চাৰিআলিৰ পৰা আপুনি এইফালে দৰিকা দলঙলৈকে, আৰু এইফালৰ ষ্টেচন চাৰিআলিৰ পৰা আপুনি
একেবাৰে চেৰেকাপাৰলৈকে কালিৰ দিনটোত চেৰেকাপাৰৰ অঞ্চলৰ বিভিন্ন ঠাইত যে ৰাস্তাৰ পৰা দিশৌ পানী বাগৰি টাউন নগৰ অভিমুখে সোমাই আহি আছিল আৰু বৰ্তমান সময়ত আহি নগৰৰ যি বিস্তীৰ্ণ অঞ্চল 13 নম্বৰ ৱাৰ্ডকে ধৰি বিভিন্ন বিস্তীৰ্ণ অঞ্চল বৰ্তমান সময়ত পানীত ডুব গৈছে আৰু স্থানীয় লোকসকলে যেনে তেনে আহি ৰাতিৰ ভিতৰত এই ৰেল লাইনত বৰ্তমান সময়ত তেখেতসকলে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। হয়। আৰু এয়া আছিল বানৰ সংহাৰী ৰূপ। এক প্ৰকাৰে এতিয়া বানৰ বিভীষিকাত কঁপিছে সমগ্ৰ ৰাজ্য। উজনি নামনি সকলোতে কেৱল বান আৰু বান। আমি দৃশ্যাংশ দেখুৱালোঁ আৰু শিৱসাগৰৰ যি পৰিৱেশ বৰ্তমান সময়ৰ, সেই পৰিৱেশৰ কথা বিৱৰি ক'লে সাংবাদিক মুকুল গগৈয়ে যে এক প্ৰকাৰে এতিয়া জনজীৱন স্তব্ধ হৈ পৰিছে, হাহাকাৰ লাগিছে আৰু সকলো এতিয়া লোক আশ্ৰয়হীন হৈ পৰিছে। আশ্ৰয়হীন হৈ পৰা লোকসকলে এতিয়া ৰেল লাইনতো আশ্ৰয় ল'বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।